এইবাৰ মোৰ উইকেণ্ডটো এনেদৰে পাৰ হ'ল আৰু আজি আছিলে স্পেচিয়েল ছানডে মটন পোলাও সালাড আৰু নেমু তাৰপিছত আবেলি এয়া ওলাই দিলোঁ মা আৰু প্ৰীতিশাৰ লগত বিশাললৈ কাৰণ কি কেইটামান সৰু সুৰা বস্তু কিনিবলগীয়া আছিলে সেইকাৰণে আহিলোঁ আৰু আহিয়ে মোৰ চকু পৰিলে 150 টকাৰ হাফ পেণ্টত গৰম দিন লাগিয়ে থাকে সেইকাৰণে দুটা লৈ ল'লোঁ আৰু মায়ে এয়া ঘৰৰ কাৰণে কিবা কিবি লৈ আছে আৰু মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ এই প্লেট দুখন ইমান বেছি ধুনীয়া লাগিছে ন গোল গোল প্লেট ইয়াত পাই গ'লোঁ সেইকাৰণে লৈয়ে ল'লোঁ দুখন মানে মললৈ আহিলে এটা বস্তু আমি নিশ্চিত যে বস্তু ভাল লাগক নালাগক এজেন্সিয়েল হয় নহওক কিন্তু আমি কিনিমেই যি চকুত লাগে হেতুকে কিনিব মন যায় এয়া মই টুথপেষ্ট চাই আছিলোঁ কিন্তু মই নিজেও নাজানো যে মই টুথপেষ্ট কিয় চাইছোঁ মই দিনে দিনে মানে মই বুজি পোৱা নাই যে মই এনেকুৱা কিয় হৈ গৈছোঁ চব মই পাকঘৰৰ বস্তু মছলা বস্তু মই বুজি নাই পোৱা হাউচ আৰু ৰাইজ আপোনালোকে জনাব নাপাহৰিব মোক কোনযোৰ চশমাত ভাল লাগিছে কক প্লিজ কমেণ্ট কৰিব মোৰতো ৰঙাযোৰত বহুত ভাল লাগিছে আমি দুজনী ক'ৰবাত ওলাই আহিম আৰু খালী পেটে ঘৰ যাম এইটোতো হ'বই নোৱাৰে সেইকাৰণে ইয়াত আহি গ'লোঁ বাই ইয়ৰ অ'ন চিপছ নেকি 99 লয় কিন্তু আমাৰ পৰা 20 টকা এটা বেছি ল'লে চিপছটো আমি নিয়া নাছিলোঁ কাৰণে কিন্তু খাই ভালেই লাগিলে পিছে এইটোৱে আছিলে মোৰ উইকেণ্ড চিম্পল আৰু ধুনীয়া আজিলৈ ইমানেই বাই বাই